নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালকৈ আছে। আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছোঁ। চাওক দেহা চাই আছে। ৰাতিপুৱা গা পা ধুই মেলি আজৰি হৈ তাইকো ধুৱাই খোৱালোঁ, কিন্তু তাই অলপ আগত উঠিছে আৰু এতিয়া টাইম হৈছে 2টা। আৰু নহয় বিচনাত খোৱাওঁ আৰু নহয় তাই পিনাক গৈছে ডিমাপুৰ। কিমান চেষ্টা কৰিছে খোৱাব, তাই নহয়। এয়া চাওক এটা পাকঘৰ যাওঁ, মাহঁতে কি কৰি আছে বলক দেখুৱাম। তাই নহয় মাছ গোন্ধাইছে। কাপোৰবিলাক শুকালে এইবিলাক উঠাই লৈ আহিলোঁ। তাইক লৈ এনেকৈ ঘূৰিলোঁ। বহুত ভাল, বহুত ভাল। আৰু মা বনাইছে মাছ, দেউতাই আনিছিলে পাভ মাছ আৰু মোৰ কাৰণে শিঙি মাছ। শিঙি মাছটো মই গা পা ধোৱাৰ আগতে ধুই থলোঁ। তাৰপিছত মই গা ধুই দেহাক ধোৱালোঁ। ভাত ৰাতিপুৱাই খাইছোঁ মই। যোৱাকালি শিঙি মাছৰ চব্জি আছিলে, সেইবিলাকে খালোঁ। তো কাপোৰবিলাক ফল্ড কৰি লওঁ, দেহাক থৈ অলপ ইয়াতে থৈ লওঁ। দেহাৰ কাপোৰবিলাক ফল্ড কৰি ল'লোঁ আৰু দেহা আছে বৌজনীৰ কোচত। মা বনাইছে, মাছৰ পৰা গোন্ধাইছে, পাভ মাছ গোন্ধ। আমরা আকার দেখি তো ৰাইজ ভাত পানী খাই মেলি আজৰি হ'লোঁ। আৰু মই ভাত খোৱাৰ টাইমত দেহাই উঠিলে, বৌজনী লৈ আছিলে আৰু তাৰ বৌয়ে ভাত খাইছে, মই লৈ আছোঁ। তাইক বিচনাত শুৱালে, তাই উঠি দিয়ে। অলপ সময় কোচত লওঁ, তাৰপিছত ময়ো শুম একেলগতে। তাইক খুৱাই ময়ো শুম। আৰু আজি মায়ে বনাইছে পাভ মাছ আনিছে, দেউতাই সেইটো খালি খালি বনাইছে। আৰু মোৰ কাৰণে শিঙি মাছ বনাইছে, লাও শাকৰ আগেৰে আৰু বন্ধাকবি ভাজি, দালি, এইবিলাক। বন্ধাকবি ভাজি আৰু শিঙি মাছ এইবিলাক খালোঁ। মাছ নাই খোৱা, পাভ মাছ। পিনাক আহি পোৱা নাই এতিয়ালৈকে, লামডিং আহি পাইছে, ঘৰ আহি পোৱা নাই এতিয়ালৈকে। আৰু এইফালে দাদা, মা আৰু বৌজনী ভাত খাই আছে। পিনাক আহিলে পিনাক খাব। তো এতিয়া দেহা খুৱাম, খুৱাই তাইৰ লগত ময়ো শুওঁ, নহ'লে তাই নুশুব। তো সন্ধিয়া আকৌ লগ পাম। গাইজ গুড ইভিনিং সকলোকে। বহুত সময়ৰ পিছত আকৌ লগ পালোঁ। আৰু এতিয়া টাইম হৈছে 6টা। চাহ বনাম পাকঘৰত। দেহা শুই আছে, তাই উঠিছিলে 5টামান উঠিছিলে। কোচতে গান গাই গাই খোৱালোঁ। আৰু এতিয়া মাৰ ওচৰত দি থৈ যাওঁ। মায়ে পূজা দি মেলি আজৰি হ'লে আৰু এতিয়া মাৰ ওচৰত দিওঁ। দেউতাও আছে। আৰু এতিয়া পাকঘৰত গৈ লগ পাই আছোঁ। ৰাইজ দেহাক থৈ আহিলোঁ মাৰ ওচৰত। আৰু তেনেকৈ গৈ আছে নিমকি, পিনাকো গৈ আছে। বজাৰ যাব অলপ কাম আছে। মটৰ আছে, মানে দুপৰীয়া যে অলপ বাকলি গুচাই ৰাখিছিলে বৌজনী, বেছিকৈ মানে গোটেইখিনি বাকলি গুচাই দিলে, তেতিয়া বহুত আছে। ভাবিলোঁ অলপ মোৰ ষ্টাইলত ফ্ৰাইড ৰাইচ বনাম, মানে ভাত ভাজি। বহুত কেইটা মটৰ আছে। এনেই বন্ধাকবি দিছিলে, কিন্তু থাকি গৈছে। 2টা বুট আনিছিলে, 1 কেজিমান আনিছে চাগে দেউতাই। তো বৌজনী মানে গোটেইখিনি বাকলি গুচাই থৈ দিলে, বেয়া হৈ যাব বুলি। আৰু মানে গাখীৰ দিব যে আহে খুৰাজন, তেখেতে মানে বাকলি লৈ যায়। তো তেনেকৈ মানে গুচাই মেলি একেবাৰে দি দিলে বাকলিখিনি গোটেইখিনি। প্ৰথমতে
ভাতখিনি ভাজি কৰি ল'ম তাৰপিছত মাক চাহ বনাই দিম দেহা শুই আছে নুঠে বাৰু কোচত লৈ আছে কোচত লৈ থাকিলে তাই শুই থাকিব কিন্তু বিচনাত যদি থোৱাই দিয়ে তেতিয়াহ'লে সাৰ পাই যাব মই কৈ থৈ আহিছোঁ যে কোচতে লৈ থাকা এতিয়া বিচনাত থ'ব নালাগে নহ'লে সাৰ পাই গ'লে আকৌ দিগদাৰ হৈ যাব তাক নাথাকে কাৰো কোচত নাথাকে চিনি পোৱা হৈ গৈছে এতিয়া মই ভাতটো ফ্ৰাই কৰিম আগতে জলকীয়া পিঁয়াজ ধনিয়া পাত এইবিলাক ৰেডি কৰি লওঁ জলকীয়া কাটা হৈ গৈছে গাজৰ অলপ কাটি দিলোঁ আৰু এইটো চাইছে ন সৰু সৰু সেইটো হৈছে নহৰু আৰু ভাত কিন্তু এইখিনিয়ে আছে বেছি ভাত নাই আজি টমাটো কেৰাহীও গৰম হৈ গ'ল তো বনাই মেলি লওঁ গোটেইখিনি একেলগতে দিছোঁ আৰু মটৰ অলপ বেছিকৈ দিছোঁ মটৰ বেছিকৈ বেছিকৈ ভাজি হৈ গৈছে ভাতখিনি দি দিছোঁ ফ্ৰাই হৈ গৈছে আৰু এতিয়া দিম ধনিয়া পাত লাষ্টত গাৰ্নিছৰ কাৰণে লোকেল ফ্ৰাইড ৰাইচ আৰু এইফালে হৈ আছে চাহ মোৰ কাৰণে লাল চাহ ৰাখি তাৰপিছত মাৰ কাৰণে কাটি দিম চাহো হৈ গৈছে মোৰ কাৰণে চাহ অলপ থৈ তাৰপিছত মাৰ কাৰণে গাখীৰ আৰু চেনি দি দিম ৰাইচ হৈ গৈছে এতিয়া মাক দি থৈ মাক মটৰ কম দিছোঁ মাক দি থৈ আহোঁ মায়ে নাখায় মাক এতিয়া মুড়ি দি থৈ আহিম চাহ লগত মুড়ি পিনাকো নাই পিনাকো গুচি গ'ল খাব যাব লাগে পটাপট বজাৰ যাব লাগে মাক দি থৈ আহোঁ তাৰপিছত মাক দি থৈ আহিলোঁ আৰু এটা মই খাওঁ কেইটামান নিমকি চাহৰ লগত নিমকি ভিজাই খাব বহুত ভাল লাগে জেং উঠি গৈছে চিলনি বিষ উঠি গৈছে মোৰ কাঢ়ি খাই এতিয়াই যাওঁ তাতে যাওঁ মাহঁতৰ ৰুমত তাতে দেহা শুই আছে তাতে বহি বহি চাহ খাওঁ দেউতা যাব দোকানত চাহ পানী খাই মেলি আজৰি হ'লোঁ আৰু দেহা এফালে আছে মাৰ লগত শুই আছে তাইক খুৱাই থৈ আহিলোঁ তাই মাৰ কোচত একেবাৰে নাথাকে তো মই ফিট কৰাই খোৱালোঁ ধুনীয়াকৈ আৰু এতিয়া মাৰ লগত খুৱাই থৈ আহিলোঁ শুই আছে ময়ো যাওঁ অলপ টিভি চিভি চাওঁ মাৰ লগত তাৰপিছত এতিয়ালৈকে মায়ে ভাত বনাই আছে মই এতিয়ালৈকে বনোৱা নাই আৰু এমাহ পিছত লাহেকৈ বনাম ভাত মানে পটককৈ উঠা বহা কৰোঁতে অসুবিধা হয় তাৰ কাৰণে মই এতিয়াই মানে ৰিস্ক লোৱা নাই লাহে লাহেকৈ বনাম দুপৰীয়াৰ চব্জি আছেই চব বাঁধাকবি ভাজি মাছ পাভ মাছ আৰু মোৰ কাৰণে শিঙি মাছ এইবিলাক গোটেইখিনি আছে এও আছে অকল ভাত বনাব লাগিব মায়ে বনাব দেৰিকৈ বনাব দেউতা আহিব 10টা কেতিয়াবা সোনকালে হয় কেতিয়াবা দেৰিকৈ আহে দেউতা আহিলে পিছত ভাত বনাব মায়ে এতিয়া টিভি চাই তাৰপিছত আকৌ লগ পাম আইতাক আৰু নাতিনীয়ে শুই আছে তো ৰাইজ ভাত খাম এতিয়া দেহা হৈ আছে পিনাক আছে দেহাৰ লগত তো দেহা উঠাৰ আগতে মই পটাপট ভাত পানী খাই মেলি আজৰি হৈ লওঁ ৰাইজ ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু দেহা এফালে এনেকৈ শুই আছে পিনাকো ভাত খাইছে পিনাকৰ মা ভাত খাইছে দাদা মই দেউতা আগতে খাই উঠিলোঁ পিনাকে দেহাৰ লগতে আছিলে আৰু এতিয়া পিনাক আহিলে আঁঠুৱা তৰিব লাগিব দুপৰীয়া দাদাই পাভ মাছ ইমান ভাল নাপায় দুপৰীয়া অলপকৈ ভাত খাইছে তাৰ কাৰণে মানে মায়ে দেউতাক ক'লে কোনে নিব তো মায়ে কণী চব্জি বনালে আৰু এতিয়া তো সেইবিলাকে খালোঁ মোৰতো শিঙি মাছ আছিলেই আৰু বন্ধাকবি ভাজি সেইবিলাকে সন্ধিয়া যে দেহাক খুৱাইছিলোঁ মাৰ লগত তো তেনেকৈ শুই আছিলে আৰু তো দেউতা ভাত খাই উঠিলে শুই আছে তো সেইকাৰণে মই উঠাই লৈ আহিলোঁ ইয়াতে আমাৰ ৰুমত তো তাই শুই আছে তাই উঠিলে তাইক মই ফিডিং কৰাম ডাইপাৰ পিন্ধাম তো এতিয়া শুই আছে উঠা নাই তো উঠিলেহে মই ফিডিং কৰাম আৰু যদি নুঠে তেতিয়াহ'লে
ৰাতি মানে যেতিয়াই উঠিব তেতিয়াই মই পিন্ধাম মানে তাই শুই আছে ন তাই শুই থাকোঁতে মই জগাব মানে বিচৰা নাই এনেহ'লে বেবী শুই থাকিলে জগাব নালাগে তো মই নজগাওঁ তাই শুই থাকক উঠিলে মই ফিডিং কৰাই তাৰপিছত তাই পিন্ধাই খুৱাম আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'তে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট